Nano AC pollution insurance running আছে না AC running আছে মাত্ৰ 49000 দিলে হল দিলে এখন AC থাকা Nano আপোনাক ঘৰত লৈ যাব পাৰিব এখন ৰিফাইন সৰু প্ৰাইস সৰু ফ্যামিলিৰ সৰু গাড়ী মাত্ৰ 70000 টকা দিলে হল মাত্ৰ 70000 টকা দিয়ক মাত্ৰ 70000 টকা দিলে এখন স্পাৰ্ক আপোনাক ঘৰত লৈ যাব পাৰিব 78000 ত এখন সেকেন্ড হ্যান্ড ভাল বাইকে নাপায় আপোনালোকে এখন হন্ডাৰ ভৰাখা AC থাকা সেন্ট্ৰ পাই আছে গাড়ী দিব নালাগে 1,10,000 দিয়ক আৰু এখন পেট্ৰলৰ ফিগো আপোনালোকে লৈ যাওক 1,10,000 টকা দিলে হল দিলে এখন পেট্ৰলৰ ফিগো আপোনালোকে ঘৰত লৈ যাব পাৰিব পেট্ৰলৰ 1,20,000 টকাত আপোনালোকে ইয়ন পাই আছে 1,20,000 টকা দিয়ক আৰু আপোনালোকে ইয়ন লৈ যাওক গাড়ী কণ্ডিশ্যন মই দেখাই আছো ভিতৰৰ ইণ্টেৰিয়ৰ চাই লওক ভিতৰৰ ইণ্টেৰিয়ৰ চাওক খুব ভালে আছে এসি 17ৰ কুইট RXT মডেল 17ৰ কুইট RXT মডেল আপোনালোকে পাই আছে এটা আমেজিং প্ৰাইজত 2,10,000 দিলে হল দিলে হয় এখন আমি 2 লাখ টাকা দিলে হল 2 লাখ টাকা না হয় হয় 2 লাখ টাকা গতে নতুন লাগি আছে নতুন লাগি আছে না 2 লাখ টাকাত আপোনালোকে বুলেৰো পাই আছে 2 লাখ টাকা দিয়ক আৰু আপোনালোকে বুলেৰো লৈ যাওক এটা সৰু এমাউন্ট 2,10,000 17ৰ কুইট ক্লেম্বাৰ পাই আছে ৰিফাইনেন্স কৰিলে 60,000 টকা দিয়ক আৰু লৈ যাওক আৰু এখন ইমান পালো 2017ৰ এল্টো এৰনেট LXi 2,25,000 দিলে হল 17ৰ এল্টো এৰনেট LXi 2,25,000 ৰিফাইনেন্স কৰিলে এখন কিমান তোলাব 60-70 মান দিলে হৈ যাব না পেট্ৰলৰ সুইফট বহুত ৰিয়াৰ হয় ইতিমধ্যে আপোনালোক সকলোৱে জানে পেট্ৰলৰ সুইফট 2013ৰ আপোনালোকে পাই আছে 2,80,000 এখন ৰিফাইনেন্স হ'ব ৰিফাইনেন্স হৈ যাব মই অকমান কিবা চাই দিম গাড়ীখন চাই দিব না হয় চাই দিম ৰিফাইনেন্স কৰিলে 80,000 মান টকা দিলে ওলাই যাব 80,000 VXi ন 2013ৰ WagonR VXi দাদা আপোনালোক দি আছে 2 লাখ টকা তাৰ অলপ কন্টেবল বেলে কম বেছি হ'ব না অকমান কিবা এটা চাই দিব ন অলপমান চাই দিব যদি ৰিফাইনেন্স যদি কৰে ফিক্স প্ৰাইস ন 16ৰ WagonR VXi এটা ভাল প্ৰাইজত পাই আছে প্ৰাইসটো কিমান জানে 2,80,000 আপোনালোকে দিলে হল দাদাৰ বন্ধুসকল আজি আকৌ মই আহিছো দাদাৰ শ্বৰুমলৈ নতুন স্টক আপডেট হৈছে বহুত কম প্ৰাইজত গাড়ী পাব দাদা মোৰ লগত আছে অনাৰ হয় শ্বৰুমটো ক'ত আছে ডিটেইলছ আপোনালোকে দেখিব মিজাৰ আছে এইটো এয়াৰপৰ্টৰ পৰা 7 কিলোমিটাৰ হয় নিজেশ্বৰী মন্দিৰ বুলি এটা মনসা মন্দিৰ আছে মনসা মন্দিৰ ঠিক ওচৰতে ন আৰু আজিৰ গাড়ীৰ ষ্টাৰ্টিং প্ৰাইস কিমান ষ্টাৰ্টিং প্ৰাইস আপোনাৰ 49,000 ৰ পৰা 49,000 ৰ পৰা ইয়াতে গাড়ী এভেইলেবল পাব বহুত কম প্ৰাইজত গাড়ী পাব ভাল গাড়ী পাব আৰু ৰিফাইনেন্স এভেইলেবিলিটি আছে ৰিফাইনেন্স আছে কিছু গাড়ীত নাই আৰু কিছু গাড়ীত নাই 2012 পিছৰ গাড়ীখিনিত আছে ন দাদা গোটেইখিনি ডিটেইলছ আপোনাক দি দিলে বলক দাদা আৰু মই মিলি আজি যিখিনি কম দাম বঢ়িয়া গাড়ী আছে সেইখিনি গাড়ী ডিটেইলছ মই দাদা আৰু মই মিলি দি দিম বলক দাদা খবৰ ভাল ভাল আজি ভাল গাড়ী আহিছে কম দামত হয় না নহয় আৰু প্ৰথম গাড়ী পালো নেনো কক হয় নেনো এখন আপুনি পাব 49,000 কিমান চনৰ এখন 2012 টেক্স ইন্সুৰেন্স পলিউশন গোটেইখিনি আপডেট আছে ন 2012ৰ নেনো AC pollution insurance running আছে না AC running আছে মাত্ৰ 49,000 দিলে হল দিলে এখন AC থাকা Nano আপোনাক ঘৰত লৈ যাব পাৰিব এখন ৰিফাইনেন্স নহয় আপোনাক এখন কেছত লৈ যাব লাগিব আৰু এখন ইয়ন পালো এখন 2011 ডিসেম্বৰৰ গাড়ী হয় এখন দি আছো মই আপোনাৰ 1,20,000 টকাত মেগনা হয় 1,20,000 টকাত আপোনালোকে ইয়ন পাই আছে 1,20,000 টকা দিয়ক আৰু আপোনালোকে ইয়ন লৈ যাওক গাড়ী কণ্ডিশ্যন মই দেখাই আছো ভিতৰৰ ইণ্টেৰিয়ৰ চাই লওক ভিতৰৰ ইণ্টেৰিয়ৰ চাওক খুব ভালে আছে AC পাব আপোনালোকে চাই লওক AC আছে এৰা প্লাছ ইয়ন আপোনালোকে পাই আছে 1,20,000 এটা আমেজিং প্ৰাইজত পাই আছে টায়াৰ কণ্ডিশ্যনো ভালে আছে 1,20,000 টকা দিলে হল দিলে এখন ইয়ন বঢ়িয়া ইয়ন আপোনালোকে লৈ যাব পাৰিব এটা সৰু এমাউন্ট 1,20,000 টকা দিয়ক আৰু এখন ইয়ন আপোনালোকে লৈ যাওক আৰু এখন টক ফিগো পালো এখন আপোনাৰ 2010ৰ লাষ্ট বা 11ৰ ফাৰ্ষ্টৰ গাড়ী হয় এখন আপুনি 1,10,000 টকা পেট্ৰল ফিগো হল আপুনি চিন্তা কৰিব নালাগে 1,10,000 দিয়ক আৰু এখন পেট্ৰলৰ ফিগো আপোনালোকে লৈ যাওক 1,10,000 টকা দিলে হল দিলে এখন পেট্ৰলৰ ফিগো আপোনালোকে ঘৰত লৈ যাব পাৰিব পেট্ৰলৰ ফিগো 1,10,000 টকা দিয়ক ইণ্টেৰিয়ৰ চাই লওক ইণ্টেৰিয়ৰ খুব ভালে আছে আপোনালোকে চাই লওক পেট্ৰলৰ ফিগো পাউণ্ডো পাই আছে 1,10,000 দিয়ক আৰু আপোনালোকে পেট্ৰলৰ ফিগো লৈ যাওক শ্বৰুম সোনকালে ভিজিট কৰক ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে সেই ফোন নম্বৰত কণ্টেক্ট কৰি এখন ফিগো আপোনালোকে ঘৰত লৈ যাওক আৰু এখন এল্টো পালো এখন 2017ৰ হয় LXi হয় এখন দি আছো আপোনাক মই 2,25,000 2017ৰ এল্টো এৰনেট LXi 2,25,000 দিলে হল 17ৰ এল্টো এৰনেট LXi 2,25,000 ৰিফাইনেন্স কৰিলে এখন কিমান তোলাব 60-70 মান দিলে হৈ যাব ন মিনিমাম 60,000 টকা দাদা জমা দিয়ক 60,000 টকা জমা দি এখন এল্টো LXi আপোনালোকে ঘৰত লৈ যাওক আৰু এখন কুইট পালক এখন 2017ৰ কুইট এখন আপুনি 2,10,000 টকা দিলে হৈ যাব
17 কুইট RXT মডেল 17 কুইট RXT মডেল আপোনালোকে পাই আছে এটা আমেজিং প্ৰাইজত 2,10,000 দিলে হ'ল দিলে এখন 17 কুইট আপোনালোকে ঘৰত লৈ যাব পাৰিব এন্টাৰে চক এন্ড্ৰইড ডিসপ্লে লাগি আছে পাৱাৰ উইন্ডো পাই আছে এখন ৰিফাইনেন্স হ'ব ৰিফাইনেন্স হৈ যাব 50,000 মান টকা দিলে হ'ব 50-60,000 ভিতৰত 60,000 টকা হৈ যাব মানে মিনিমাম 60,000 মান টকা দাদা তাত জমা দিয়ক 60,000 টকা জমা দিলে এখন কুইট আপোনালোকে ঘৰত লৈ যাব পাৰিব আৰু এখন কুইট পালে দাদা কওক এখনো আপোনাৰ সেম প্ৰাইজতে দি আছো মই কোন চনৰ এখনৰ 17 ৰে 2017 কুইট সেম প্ৰাইস এখনতো 2,10,000 এখনতো 2,10,000 যদি রিফাইন্যান্স করে দুইখানে ক্লাইম্বারে পুরো টপ মডেল দুইখানে ক্লাইম্বার হয় টপ মডেল আপনাদের পাই আছে এখন যদি রিফাইন্যান্স যদি করে মিনিমাম 60,000 টাকা তার জমা দিয়ক এন্টার চাই লওক সিট কভার নতুন পাই আছে আপনাদের চাই লওক মিনিমাম 60,000 টাকা দিলে ওলাই যাব 60,000 টাকা ওলাই যাব না ফিক্স প্রাইস কিন্তু ফিক্স প্রাইস না দাদাই দাম তো কইছে দাদা ফিক্স প্রাইস বলি কইছে দামটা মানে বার্গেনিং করে রেট পোৱা নাই 2,10,000 17 কেলে কুইট ক্লেম্বার পাই আছে রিফাইন্যান্স করলে 60,000 টাকা দিয়ে লৈ যাওক আর এখন ইমান পালো এখন আপনার আগতো পাইছিল এখন আপনি 2 লাখ টাকা দি দিম এতিয়া কোন চনৰ 17 ৰে হয় 2017 ইয়ন আপোনালোকে 2 লাখ টাকা পাই আছে 17 ইয়ন 2 লাখ যদি রিফাইন্যান্স যদি কৰে এখন ইয়ন আপোনালোকে মিনিমাম 50,000 টাকা দাদা জমা দিয়ক আৰু জমা দি এখন ইয়ন লৈ যাওক আৰু কক ভেনিউ এখন 2011 একদম লাষ্টৰ হয় হয় এখন আপোনাৰ 7,10,000 টাকা একদম টপ মানে চানৰুফ গোটেইখিনি আছে আপুনি দেখাই দিব পাৰিব গোটেইখিনি আছে 2021 ভেনিউ আপনারা 7,10,000 টাকা পাই আছে পুরো টপ মডেল উপর চাক সানরুফ পাই আছে আপনারা চাইলে পুরো টপ মডেল ভেনু 2021 সনৰ যদি রিফাইন্যান্স যদি করে 1.5 লাখ মান টাকা জমা দিলে হৈ যাব না হৈ যাব না 2 লাখৰ ভিতৰত হৈ যাব না 2 লাখ টাকা ধৰি থাকক আৰু মিনিমাম 1.5 লাখ 2 লাখ টাকা এটা দিয়ক আৰু দি এখন 21 ভেনু আপোনালোকে ঘৰত লৈ যাওক ডিসপ্লে দাদাৰ ফোন নম্বৰ আহি আছে সেই ফোন নম্বৰ সোনকালে কন্টাক্ট কৰক আৰু এখন স্পাৰ্ক পালো স্পাৰ্ক এখন আপোনাৰ 70,000 দিলে হ'ল কোন চনৰ এখন আপনার হেৰি 2012 2012 স্পাৰ্ক এটা সৰু প্ৰাইস সৰু ফ্যামিলিৰ সৰু গাড়ী মাত্ৰ 70,000 টকা দিলে হ'ল মাত্ৰ 70,000 টকা দিয়ক মাত্ৰ 70,000 টকা দিলে এখন স্পাৰ্ক আপোনালোকে ঘৰত লৈ যাব পাৰিব এটো মই ভাবি 12 কৈছিল যে অকমান কি 19 পিস হ'ব পাৰে পাহৰি গৈছে না আৰু এখন বুলেৰো এখন কওক এখন আপোনাৰ বলিৰখন এটো M2 DI ইঞ্জিন খুবেই ধুনীয়া এচিৰ পৰা আদি কৰি গোটেইখিনি আছে কেৱল পাৱাৰ উইন্ডোটো নাই হয় এখন আমি 2 লাখ টকা দিলে হ'ল 2 লাখ টকা ন হয় হয় 2 লাখ টকা গোটেই নতুন লাগি আছে হোটেল নতুন লাগি আছে ন 2 লাখ টকাত আপোনালোকে বুলেৰো পাই আছে 2 লাখ টকা দিয়ক আৰু আপোনালোকে বুলেৰো লৈ যাওক এটা সৰু এমাউন্ট 2 লাখ টকা দিয়ক ফ্ৰেন্ডছ মাত্ৰ সৰু এমাউন্ট এটা আপোনালোকে দিয়ক দাদাৰ হাতত জমা 2 লাখ টকা দিয়ক আৰু বুলেৰোৰ মজা লওক আৰু এখন পেট্ৰলৰ সুইফট পালো পেট্ৰল DXi 2013 খুবেই ধুনীয়া কণ্ডিশ্যন এই গাড়ীখন দি আছো আপোনাৰ 2,80,000 টকা পেট্ৰলৰ সুইফট বহুত ৰিয়াৰ হয় ইতিমধ্যে আপোনালোক সকলোৱে জানে পেট্ৰলৰ সুইফট 2013 আপোনালোকে পাই আছে 2,80,000 এখন ৰিফাইনেন্স হ'ব ৰিফাইনেন্স হৈ যাব মই অকমান কিবা চাই দিম গাড়ীখন চাই দিব ন হয় চাই দিম ৰিফাইনেন্স কৰিলে 80,000 টকা দিলে ওলাই যাব 80,000 টকা দিলে ওলাই যাব মিনিমাম 70,000 টকা দাদাৰ জমা দিয়ক জমা দি এখন পেট্ৰলৰ সুইফট আপোনালোকে 2013 চনত আপোনালোকে ঘৰত লৈ যাওক ৰিফাইনেন্স কৰিলে 80,000 টকা দিলে লৈ যাব পাৰিব আৰু এখন কক ৱেগনাৰ এখন আপোনাৰ হলৰ ৱেগনাৰ DXi হয় এখন আপোনাৰ দি আছো আপোনাৰ 2,80,000 দি দিম মই একদম ফিক্স প্ৰাইস ন হলৰ ৱেগনাৰ VXi এটা ভাল প্ৰাইজত পাই আছে প্ৰাইসটো কিমান জানে 2,80,000 আপোনালোকে দিলে হ'ল দাদাৰ হাতত জমা 2,80,000 জমা দিলে এখন হলৰ ৱেগনাৰ আপোনালোকে ঘৰত লৈ যাব পাৰিব যদি ৰিফাইনেন্স যদি কৰে 70,000 টকা দাদাৰ হাতত জমা দিয়ক আৰু জমা দি এখন ৱেগনাৰ VXi আপোনালোকে লৈ যাওক আৰু এখন আইটেম পালো 2018 হয় এখন মই 3,30,000 টকা দি দিব পাৰিম 2018 গ্ৰেন আইটেম আপোনালোকে পাই আছে 3,30,000 টকাত যদি ৰিফাইনেন্স যদি কৰে 80,000 টকা দিলে ওলাব 80,000 টকা দিলে ওলাই যাব ন 80 ক'বাত কিবা 10,000 টকা ডিফাৰেন্স আহিব পাৰে ন ফাইনেন্সৰ ওপৰত ডিপেন্ড কৰে তো ন মিনিমাম 80,000 90,000 টকা দিয়ক আৰু জমা দি এখন আইটেম আপোনালোকে লৈ যাওক আৰু এখন কওক আমাৰ পুৰণা গাড়ীখন এইখন আপোনাৰ 1.5 লাখ আছিল 1.5 লাখে 1.5 লাখে আছে ন 1.5 লাখ টকা দিয়ক এখন গাড়ীত আপোনালোকে আমাৰ আগৰ ভিডিঅ'টো আছিল ইতি ভিডিঅ'টো আছে 1.5 লাখ টকা দিলে এখন এল্টো K10 VXi আপোনালোকে লৈ যাব পাৰে VXi দাদা কওক ৱেগনাৰ 2013 হয় এখন দি আছো 2.5 লাখ টকা ৰিফাইনেন্স কৰিলে কিমান ওলাব ৰিফাইনেন্স কৰিলে 60,000 টকা দিলে ওলাই এলেক্সা না VXi VXi ন 2013 ৱেগনাৰ VXi দাদা আপোনালোক দি আছে 2.5 লাখ টকা আৰু অলপ কণ্টেবল বেলে কম বেছি হ'ব না অকমান কিবা এটা চাই দিব ন অলপমান চাই দিব যদি ৰিফাইনেন্স যদি কৰে আপোনালোকে 2013 ৱেগনাৰ VXi 50,000 টকা দিলে হ'ল 13 ৱেগনাৰ VXi আপোনালোকে এটা আমেজিং প্ৰাইজত পাইছে ফ্ৰেণ্ডছ 2.5 লাখ টকাত আৰু অন টেবুল দাদাৰ লগত বহক দাদা আৰু অকণ মিলাই দিব দাদা কওক দাদা ব্ৰেজা
এইখন আপোনাৰ 2016 একদম লাষ্টৰ হয় হয় গাড়ীখন 60,000 জেনুইন ৰানিং আছে গাড়ীখন হয় খুব ধুনীয়া হৈ আছে হয় 90% ওপৰত অৰিজিনেল পেইণ্টে আছে হয় হয় এইখন আপোনাৰ দি আছো মই 5,10,000 টকা ফাৰ্ষ্ট অনাৰ গাড়ী ফাৰ্ষ্ট অনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী ফাৰ্ষ্ট অনাৰ ব্ৰেজাৰ 2016 লাষ্টৰ 16 লাষ্টৰ VDI ব্ৰেজাৰ পাই আছে আৰু এখন গাড়ী মাইলেজ খুব ভাল পাব 5,10,000 টকা দিলে হ'ল দিলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব লেতেৰা হৈ আছে নিয়াৰ আগত টেপলন পলিচ মাৰি আপোনালোক দি দিব ৰিফাৰেঞ্চ কৰি কিমানত ওলাব 1-1.5 লাখ টকাৰ ভিতৰত ওলাই যাব ন মিনিমাম 1 লাখ মান টকা আদালতত জমা দিয়ক আৰু জমা দি 1-1.5 লাখ টকা মানৰ ভিতৰত ওলাই যাব দাদা কৈছে 1.5 লাখ টকাত মুকুট দিলে হ'ল দিলে এখন ওলাই দিম দাদা গাড়ী হৈ গ'ল বলক এতিয়া অন্য ষ্টকলৈ আহোঁ চেণ্টাৰ কওক চেণ্টাৰ এখন 78,000 কিমান চনৰ এখন 2007 টেক্স পেইড আছে 28 লৈকে 78,000 এখন সেকেন্ড হ্যান্ড ভাল বাইকে নাপায় আপোনালোকে এখন হন্ডাই ভৰাখা এসি থকা চেন্ট্ৰ পাই আছে গাড়ী চাই লওক দাদাক ক'লে হ'ল যদি কিবা কাম আছে দাদা কৰি দিব ন দাদাক ক'লে হ'ল আপোনালোকে যদি কিবা কাম থাকে দাদাক ক'লে হ'ল দাদা কৰি দিব 78,000 দিয়ক আৰু আপোনালোকে চেন্ট্ৰ লৈ যাওক এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' চাই থাকিবৰ কাৰণে দাদাৰ শ্ব'ৰুমত নতুন নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আজিৰ এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলোঁ দাদা জয় অসম